रोजगार करार व्यवस्था कर दिन और बहुते जार रोजगार दरकार जे 3000 आमार महिलाসকলে যদি শিকে তেতিয়া আমাৰ ট্ৰেইনাৰৰো অসুবিধা নহ'ব নগৰ চাৰিআলি তো এনেকুৱাকৈ আমি 10টা প্ৰশিক্ষণ কেন্দ্ৰ আমি খুলিম আমাৰ টোটাল টাৰ্গেট 3000 মহিলাক আমি সবলীকৰণ কৰিম তাৰ পিছত এতিয়াই কালি নগলেও নাই ইয়াততো পইচা দিব লগা নাই ফিজ দিব লগা নাই কিন্তু এনেকুৱা কৰিলে এটো আপোনালোকৰ নিজৰ কাৰণে লছ হ'ব কাৰণ মই দেখা পাইছো ফ্ৰীত পোৱা বস্তুৰ আদৰটো কম হয় না নহয় যি বস্তুটো আমি বহুত কষ্ট কৰি পেলাই পাওঁ ফাউণ্ডেশ্যনৰ ফালৰ পৰা গোলগঞ্জত আজি আমি 2টা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ ফ্ৰী অফ কষ্ট আমি আৰম্ভ কৰিছোঁ এটা প্ৰশিক্ষণ কেন্দ্ৰত 300কৈ মহিলাক 6 মাহ প্ৰশিক্ষণ দিয়া হ'ব ফ্ৰী আৰু ইয়াৰ দ্বাৰা যাতে মহিলাসকলে নিজে সবলীকৰণ হৈ নিজে ইনকাম কৰি নিজে খৰচা বা নিজৰ আজিকালি এনেকুৱা হৈ গৈছে যেবিলাক আমাৰ ৰিমোট এৰিয়া হলেও ইহঁতে কাপোৰতকৈ চিলাই চাৰ্জটো বেছি যাতে নিজে নিজৰ কামখিনি কৰিব পাৰে তাৰ কাৰণে সজল ফাউণ্ডেশ্যনে এটা 10টা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিব তাৰ আজি ফাৰ্ষ্ট এটা ওপেনিং হল ইয়াত এটা গোলগঞ্জত আৰু এটা বিৰাটনগৰ চাৰিআলিত হ'ব তো মই ভাবোঁ যে ইয়াৰ দ্বাৰা আমাৰ মহিলাসকল বহুত লাভৱান হ'ব আৰু আমি দেখা পাইছোঁ যে কাৰো স্বামী ঢুকাই গৈ যায় সৰু সৰু বাচ্চা থৈ তেতিয়াই মহিলাই চলিব নোৱাৰে এনেকুৱা আমি গোলগঞ্জত প্ৰেক্টিকেল পাইছোঁ তো এইবিলাক মহিলাসকলকো আমি চিলাই মেচিন দি ইয়াতে আমি শিকাই আৰু লগে লগে আমি চিলাই মেচিনটো কিনি দি এখেতক কৰ্মস্থানৰ আমি ব্যৱস্থা কৰিম